ভিক্টৰ দাসে শৃংখল চলিহাক বিচাৰি শিৱসাগৰলৈ যাব আৰু শিৱসাগৰত শৃংখল চলিহাক পেন্সিলৰ দৰে ভাঙি পেলাব। আপোনালোকে লাইভটো শুনিলে, কিন্তু ভিক্টৰ দাস এতিয়া ৰেডি হৈছে শিৱসাগৰ যাবলৈ আৰু শিৱসাগৰত বিচাৰি বিচাৰি শৃংখল চলিহাক এনেকুৱাই পিটিব ৰাইজৰ আগত লেংটা কৰি পিটিম বুলি কৈছে। হয়, আপোনালোকে ভিডিঅ'টোত চাওক শৃংখল চলিহাক কি বুলি কৈছে এই ভিক্টৰ দাস অলৰেডি ৰেডি হৈছে। কাৰণ আপোনালোকে গম পায় যে শৃংখল চলিহাই দুটা ভিডিঅ' ৰিলিজ কৰি দিয়াৰ কাৰণেই ভিক্টৰ দাসৰ অতিকে খং উঠিছে এতিয়া, আৰু ভিক্টৰ দাসে ৰেডি হৈছে শিৱসাগৰলৈ যাবলৈ। আৰু শিৱসাগৰত ক'ত সোমাই থাকিবহি তাক মই বিচাৰি বিচাৰি উলিয়াম। শৃংখল চলিহা এটা ধুৰন্ধৰ, শৃংখল চলিহা এটা গুণ্ডা, শৃংখল চলিহা টেক্স তোলে, শৃংখল চলিহা এটা চোৰ, এনেকৈ কৈছে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাসে এতিয়া শৃংখল চলিহাক বিচাৰি শিৱসাগৰলৈ যোৱাৰ প্ৰস্তুতি চলাইছে আৰু শৃংখল চলিহাক মাতিছিল গুৱাহাটীলৈ, কিন্তু শৃংখল চলিহা গুৱাহাটীলৈ আহিবলৈ সাহস নাই তাৰ, এনেকৈ কৈছে। আৰু মেকুৰীৰ জাক হয় ইহঁতি, শিয়ালৰ জাক হয়, শিয়ালৰ জাক লৈ নাহিবি, অকলে আহিবি। চিংগুল ফেচবুক পোষ্টত বাৰে বাৰে কৈ আছে শৃংখল চলিহাক যে অকলে আহ, কাৰণ তই যিটো ভিডিঅ' ভাইৰেল কৰিলি সেই ভিডিঅ'টো মই নিজে শ্বেয়াৰ কৰি দিছোঁ। কি হ'ব, মই নিজে শ্বেয়াৰ কৰিছোঁ, তই চাই ল, এই বুলি কৈ হাঁহি এটা মাৰি ধুৰন্ধৰ বুলি কৈ ফেচবুক পোষ্ট কৰিছে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাস বৰ্তমান সময়ত নিজেই শিৱসাগৰত আহি ভিক্টৰ দাসে আহি শৃংখল চলিহাক পিটিম বুলি কৈছে। আৰু সেই পিটিম বুলি কোৱাৰ কাৰণে এতিয়া থানাই কেছ ৰুজু হৈছে। শৃংখল চলিহাই সেই কেছখিনি দিছে বিৰলাচি থানাই দিছে নাৰী নিৰ্যাতনৰ নামত। আৰু নাৰী নিৰ্যাতনকাৰী ভণ্ড শিক্ষক ভিক্টৰ দাসক এতিয়া গ্ৰেপ্তাৰৰ দাবী তুলিছে বিভিন্নজনে। কিন্তু আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে ভিক্টৰ দাসে শৃংখল চলিহাক মাতিছে গুৱাহাটীলৈ চিংগুলকৈ, হয়, এযুঁজ হৈ যাওক বুলি। কিন্তু এই নাৰী নিৰ্যাতন কৰি থকা এই ভিক্টৰ দাসে এতিয়া শিৱসাগৰলৈ আহিব পাৰিবনে? গুৱাহাটীৰ পৰা যিমানেই দম্ভালি মাৰি থাকক, গুৱাহাটীৰ পৰা যিমানেই দম দি থাকক, ফেচবুক পোষ্টৰ জৰিয়তে ফেচবুকত লাইভ আহি শৃংখল চলিহাক দম দি থকা এই ভিক্টৰ দাস শিৱসাগৰলৈ আহিবলৈ সাহস কৰিবনে? যদি সাহস কৰে তেনেহ'লে এই ভিক্টৰ দাসৰ এই ব্যাগুমকাই ৰাক্ষসকাই এই দেহাটোৱে ৰক্ষা কৰিব পাৰিবনে এই ভিক্টৰ দাসক? নে জনসাধাৰণৰ মৰমে ভিক্টৰ দাসক আজৰি আনিব? কাৰণ ভিক্টৰ দাসক দেখা যায় বহু সময়ত ৰাইজে তেওঁক অনুষ্ঠান পাৰ্বণত বিচাৰে, আনকি জুবিন গাৰ্গেও গান গাবলৈ কিছু সময়ত সুবিধা দিয়ে। আচৰিত কথা হয়। কিন্তু এইখিনি সময়ত ডাঙৰ প্ৰশ্ন হৈ উঠিছে যে শৃংখল চলিহাক বিচাৰি কেনেবাকৈ ভিক্টৰ দাস আহিব পাৰিবনে শিৱসাগৰলৈ? এটা ডাঙৰ প্ৰশ্ন।